নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত ডিএমইৰ নন টেকনিক্যাল পদসমূহৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। লগতে ডিএমইৰ নন টেকনিক্যাল পদসমূহৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেইটো ঘোষণা কৰা হৈছে। অহা 9 মাৰ্চত আপোনালোকৰ যিখিনি নন টেকনিক্যাল পোষ্টৰ আবেদন প্ৰক্ৰিয়া চলি আছে সেইসমূহৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। টেকনিক্যালৰ পৰীক্ষাসমূহ 12 জানুৱাৰীত হ'ব। যদি আপোনালোকে এতিয়ালৈকে যদি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰা নাই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দিছে গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট যিখিনি পৰীক্ষা 9 মাৰ্চত অনুষ্ঠিত হ'ব। লগতে যিখিনি নন টেকনিক্যাল বৰ্তমান এপ্লাই চলি আছে সেইসমূহ 16 জানুৱাৰীলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব। যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি লওক। আজি এই ভিডিঅ'ত সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। লগতে মই এডভাৰটাইজমেণ্টটো আপোনালোকক দেখুৱাই লৈছোঁ, আপোনালোকে কি কোৱালিফিকেশ্যন থাকিলে কোনকেইটা পদত আবেদন কৰিব পাৰিব। এডভাৰটাইজমেণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে নিজেও ডাউনলোড কৰি এবাৰ চেক কৰি ল'ব পাৰিব। ইয়াত প্ৰথমতে কোৱা হৈছে যে The online application form shall be available on 5/1/2025 to 16/1/2025 অৰ্থাৎ 5 জানুৱাৰীৰ পৰা অনলাইন আবেদন চলি আছে। আপোনালোকৰ 16 জানুৱাৰীলৈকে অনলাইন আবেদন চলি থাকিব। আপোনালোকে যিমান পাৰে সোনকালে কৰি ল'ব, লাষ্টলৈ থাকিলে ছাৰ্ভাৰটো প্ৰব্লেম হোৱাও দেখিবলৈ পোৱা যায় কেতিয়াবা। তাৰপাছত ইয়াত দিয়া হৈছে যে 1-2-2023 বৰ্ষত যিসকলে আবেদন কৰিছিলে এডভাৰটাইজ ভাইট নাম্বাৰটো দিয়া হৈছে need not apply again, তেওঁলোকে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই। যিসকলে আগতে নন টেকনিক্যাল পদৰ বাবে আবেদন কৰি ৰাখিছে তেওঁলোকে পুনৰ আবেদন নকৰিলেও হ'ব। এতিয়া ইয়াত দিয়া হৈছে গ্ৰুপ অফ পোষ্ট, আপোনালোকে দেখিছে ডায়েটেশ্যন পোষ্টৰ বাবে কোৱালিফিকেশ্যন মিনিমাম কোৱালিফিকেশ্যন কি বিচৰা হৈছে সেইটো ছাইডত দিয়া হৈছে। প্ৰথমতে আপোনালোকে এডভাৰটাইজমেণ্টটো চেক কৰি লওক। বহুতে কমেণ্ট কৰি সুধি আছে যে হাই ছেকেণ্ডেৰী পাছ হ'লে পাৰিম নে নোৱাৰিম, ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেট আছে পাৰিম নে নোৱাৰিম। মই তেওঁলোকক বাৰম্বাৰ কৈছোঁ যে আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো প্ৰথমতে চেক কৰি লওক। ভিডিঅ'টো আৰম্ভণিতে আহি পেলাই আপোনালোকে কমেণ্ট কৰি দিয়ে, কিন্তু আপোনালোকে এবাৰ যদি এডভাৰটাইজমেণ্টটো চাই লয় তেনেহ'লে আপোনালোকৰ প্ৰশ্নখিনি গোটেইখিনি উত্তৰ পাই যাব। ডায়েটেশ্যন পোষ্টৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন ইন হোম চায়েন্স হ'ব লাগিব। তাৰপাছত আপোনালোকে এইটো আপোনালোকে দেখি দিছে ষ্টেটিষ্টিক এছিষ্টেণ্টৰ বাবে ডিগ্ৰী ছায়েন্সৰ হ'ব লাগিব। ডিগ্ৰী ইন ছায়েন্সৰ পৰা ফিজিক্স কেমেষ্ট্ৰি আপোনালোকৰ থাকিব লাগিব। একাউণ্টেণ্ট আৰু কেচিয়াৰৰ বাবে আপোনালোকে BCom পাছ হ'ব লাগিব। লগতে 1 year ডিপ্ল'মা / কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা হৈছে। বহুতে সুধিছে যে BCA আৰু বা BTech হ'লে হ'বনে নহয়। BCA বা BTech হ'লে নহ'ব, যিহেতু ইয়াত 1 year কম্পিউটাৰ ডিপ্ল'মা বিচৰা হৈছে। যিহেতু BTech আৰু BCAটো আপোনালোকৰ ডিগ্ৰীত পৰে। তাৰপাছত হেল্থ এডুকেটৰৰ কথা সোধা হৈছে। বেচেলৰ ডিগ্ৰী ইন আৰ্টছ কমাৰ্চ ছায়েন্সৰ পৰা হ'লে আপোনালোকৰ হৈ যাব, সেইটো আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো ডিপ্ল'মা আছে সেইটো প্ৰয়োজন হ'ব। ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ, যাৰ বাবে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'লে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ যিখন 1 year ডিপ্ল'মা আছে লগতে 1 year কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখিনি প্ৰয়োজন হ'ব। তাৰপিছত হেল্থ এডুকেটৰ চেণ্টেৰী ইনস্পেক্টৰ সেইটো আপোনালোকে দেখিছে, তাৰ বাবেও আপোনালোকে বেচেলৰ ডিগ্ৰী আৰ্টছ কমাৰ্চ ছায়েন্সৰ পৰা হ'লে হ'ব। লগতে আপোনালোকৰ ডিপ্ল'মাৰ প্ৰয়োজন হ'ব। তাৰপাছত 8 নম্বৰ পইণ্টটোত কেইবাটাও পদ আছে, সেইখিনি আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। একাউণ্ট এছিষ্টেণ্ট, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ দেখিছে, কম্পিউটাৰ অপাৰেটৰ। তাৰপাছত আছে কোডিং ক্লাৰ্ক, কম্পিউটাৰ অপাৰেটৰ, LDA, লগতে লোৱাৰ ডিভিজন এছিষ্টেণ্ট, গোটেইখিনি আপোনালোকে ইয়াত পাব। ষ্ট'ৰ কিপাৰৰ পৰা আৰম্ভ কৰি ভালেমানকেইটা পদ আপোনালোকৰ 8 নম্বৰ পইণ্টত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত দেখিছে ৰেকৰ্ড কিপাৰ আছে, কম্পিউটাৰ অপাৰেটৰ, ষ্ট'ৰ কিপাৰ, ভালেমানখিনি পদ আছে। যাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মাত্ৰ হাই ছেকেণ্ডেৰী পাছ, লগতে 1 year কম্পিউটাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। ঠিক আছে, হাই ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে এইখিনি পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 1 year ডিপ্ল'মা / চাৰ্টিফিকেট ইন কম্পিউটাৰ দেখিছে আপোনালোকে, যাৰ বাবে আপোনালোকৰ 1 year যিখন কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখনৰ প্ৰয়োজন হ'ব। ষ্টেনো টাইপিষ্ট, ষ্টেনোগ্ৰাফাৰ এইখিনিৰ বাবে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ, লগতে আপোনালোকৰ যিটো ষ্টেনোগ্ৰাফাৰৰ ডিপ্ল'মা আছে সেইখন, লগতে কম্পিউটাৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ বাবে আপোনালোকৰ ঠিক তেনেকৈ হাই ছেকেণ্ডেৰী পাছ, লগতে কম্পিউটাৰ চাৰ্টিফিকেট। লেবৰেটৰী এছিষ্টেণ্টৰ বাবে হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, আপোনালোকে ছায়েন্সৰ পৰা পাছ হ'ব লাগিব খালি। বাকী আপোনালোকৰ লাষ্টত আছে ড্ৰাইভাৰ পোষ্টৰ বাবে আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব, লগতে LMV লাইচেঞ্চখন আপোনাৰ প্ৰয়োজন হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব। লগতে এজ লিমিটটোৰ কথাও মই কৈ দিছোঁ। আনৰিজাৰ্ভ কেণ্ডিডেটসকলৰ বাবে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। OBC সকলে 43 yearলৈকে আবেদন কৰিব পাৰিব। SC ST সকলে 45 আৰু PWD কেণ্ডিডেটসকলে 18 to 50 এজলৈকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত প্ৰয়োজন নহয়। আপোনালোকক লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ পেলাই আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিয়ে আবেদন কৰিব পাৰিব। এতিয়া প্ৰথমতে dme.assam.gov.in সেই ৱেবছাইটটো অ'পেন কৰি লওক, যিটো DMEৰ অফিচিয়েল ৱেবছাইট। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰপাছত তললৈ আহিলে লেটেষ্ট অপশ্যনটোত আপোনালোকে গৈ পেলাই মোৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত ইয়াত দেখিছে লেটেষ্ট অপশ্যনত আহি যাব লিংক ফৰ এপ্লাই অনলাইন গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট। টেকনিক্যালখিনি হৈ গৈছে, বৰ্তমান নন টেকনিক্যালখিনিহে চলি আছে।
নন টেকনিক্যাল অপশনটো যেতিয়া আপুনি ক্লিক কৰিব নন টেকনিক্যাল পদসমূহ আবেদন কৰা লিংকটো ইয়াত শ্ব' কৰিব লিংক ফৰ এপ্লাইড গ্ৰেড 3 নন টেকনিক্যাল সেই লিংকটোত আপোনালোকে ক্লিক কৰিলে ওকে কৰি দিলে ওকে কৰি দিয়াৰ পাছত যিটো এপ্লাই কৰা ৱেবছাইট সেইটো ওপেন হ'ব ইয়াত দেখিছে আপোনালোকে ইয়াৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব বা ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰিব পাৰিব লিংকটো মই ডাইৰেক্ট দি থৈছোঁ ইয়াত দিছে গ্ৰেড 3 নন টেকনিক্যাল প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰা নাই এই ৱেবছাইটটোৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যিখিনি টেকনিকেলৰ আছে সেইখিনিয়ে এডমিট কাৰ্ডটো এই ৱেবছাইটৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব তাৰপাছত পুনৰ নেক্সট অপশ্যনটোত ক্লিক কৰিব এতিয়া আপোনালোকে এই ফৰ্মখন সম্পূৰ্ণ ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে নিজৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব ইয়াত দেখিছে আপোনালোকে কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যন প্ৰথমতে পাৰ্চনেল ইনফৰমেশ্যনখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব সম্পূৰ্ণ ফৰ্মখন মই ফিল আপ কৰি দেখুৱাই দিম ফটো আৰু ছিগনেচাৰ লগতে কোৱালিফিকেশ্যন কেনেকৈ এড কৰিব সেইখিনিও দেখুৱাই দিম বহুতে কমেণ্ট কৰি সুধি আছিলে যে ডিগ্ৰীত মোৰ গ্ৰেড ছিষ্টেম আছে মই কেনেকৈ মাৰ্কখিনি ফিল আপ কৰিম সেইটো কথাও মই দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব প্ৰথমতে কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যনত আপোনালোকে প্ৰথমতে নিজৰ নামটো ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব তাৰপাছত আপোনাৰ নিজৰ ফাদাৰ নেম তাৰপাছত আহিব মাদাৰ নেম এইখিনি আপোনালোকে ডকুমেণ্টত যিদৰে আছে সেইদৰে আপোনালোকে ফিল আপ কৰি ল'ব কেণ্ডিডেট স্পাউচ নেম যদি আপোনাৰ ৱাইফ বা হাজবেণ্ড যদি আছে তেনে ক্ষেত্ৰত ফিল আপ কৰিব যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে ন' বুলি সেই অপশ্যনটোত স্পাউচ অপশ্যনটোত ফিল আপ কৰি দিব পাৰে ইয়াত দিছে ইয়াত ন' বুলি আপোনালোকে দি দিব পাৰে তাৰপাছত কেণ্ডিডেট ডেট অফ বাৰ্থ আপোনালোকে এইটো ডকুমেণ্টত যিদৰে আছে আপোনাৰ ডেট অফ বাৰ্থটো ক্লাছ 10ৰ এডমিট হওক আধাৰ কাৰ্ডত হওক সেই ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব কেলেণ্ডাৰৰ পৰা প্ৰথমতে ইয়েৰটো তাৰপাছত মান্থটো তাৰপাছত আপোনালোকে ডেটটো চিলেক্ট কৰি ল'ব ইয়াত আপোনালোকে এইদৰে চিলেক্ট কৰি ল'ব প্ৰথমতে ইয়েৰটো আপোনালোকে চিলেক্ট কৰিব ইয়াৰ পৰা কেলেণ্ডাৰখনৰ পৰা আপুনি টাইপ কৰিব নোৱাৰিব ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰৰ পৰাই চিলেক্ট কৰিব লাগিব তাৰপাছত আপোনাৰ মান্থটো তাৰপাছত আপোনাৰ ডেটটো এইদৰে চিলেক্ট কৰি ল'ব তাৰপাছত জেণ্ডাৰটো চিলেক্ট কৰিব মেল ফিমেল তাৰপাছত এড্ৰেছ লাইন 1ত আপোনালোকে ভিলেজ বা টাউন নেমটো দিব আপুনি য'ৰ পৰা বিলং কৰে যদি ভিলেজৰ পৰা বিলং কৰে ভিলেজ নেম যদি টাউনৰ পৰা বিলং কৰে টাউন নেমটো ফিল আপ কৰিব এড্ৰেছ লাইনটোত পোষ্ট অফিচটো দিব পিঅ' বুলি ফিল আপ কৰি পোষ্ট অফিচটো ফিল আপ কৰি দিব তাৰপাছত এড্ৰেছ লাইন 3 পুলিচ ষ্টেচনখন দি দিব চিটি আপোনালোকে দি দিব কোনখন চিটিৰ পৰা আপুনি বিলং কৰে সেইটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব চিটিটো মই যোৰহাট দি লৈছোঁ আপুনি যোনখন চিটিৰ পৰা বিলং কৰে সেইটো ফিল আপ কৰি ল'ব তাৰপাছত আপোনালোকে ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব যোৰহাট মই চিলেক্ট কৰি লৈছোঁ তাৰপাছত আছাম এইখিনি মই ব্লাৰ কৰি দিছোঁ যিহেতু পাৰ্চনেল ইনফৰমেশ্যনখিনি দেখুৱাব নোৱাৰি সেইবাবে আপোনালোকে নিশ্চয়তো নিজেই এইখিনি পাৰিবই তাৰপাছত পাৰ্মানেণ্ট ৰেচিডেঞ্চটো যদি কৰস্পণ্ডেণ্ট এড্ৰেছৰ সৈতে যদি ছেম হয় তেনেহ'লে ছেমে ছেভ অফ কৰি দিব তাৰপাছত মোবাইল নাম্বাৰ অফ দ্য কেণ্ডিডেট আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ফিল আপ কৰিব তাৰপৰা চেণ্ড অ' টি পি কৰিব তাৰপাছত এটা অ' টি পি 4 ডিজিট এটা অ' টি পি আপোনালোকৰ মোবাইলত চেণ্ড কৰা হ'ব সেই অ' টি পিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই কৰি দিব এইখিনিতে বহুতৰ কি হৈছে যে অলৰেডি ৰেজিষ্টাৰ্ড দেখুৱাইছে যদি তেওঁলোকে আগতে কৰি ৰাখিছে তেনেহ'লে এবাৰ ফৰগট পাছৱৰ্ড কৰি পেলাই লগ ইন অপশ্যনটোত গৈ ফৰগট পাছৱৰ্ড কৰি চেক কৰি ল'ব যদি অলৰেডি কৰি ৰাখিছে তেন্তে কৰাৰ প্ৰয়োজন নাই আৰু বহুতৰ কি হৈছে যে এবাৰ ভেৰিফাই কৰিলে কিন্তু ফৰ্মখন ফাইনেল ছাবমিট নহ'লে তাৰপাছতো অলৰেডি ভেৰিফাই দেখুৱাই আছে মোবাইল নাম্বাৰটো তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল নাম্বাৰটো সলনি কৰি পেলাই আবেদন কৰি চাব পাৰে ইয়াত কোডটো আপোনালোকে ফিল আপ কৰি দিব যদি আপোনালোকৰ ফাইনেল ছাবমিট নহ'লগৈ তেনে ক্ষেত্ৰত যদি আপোনাৰ ভেৰিফাই দেখুৱাই আছে মোবাইল নাম্বাৰ তেতিয়াহ'লে আপোনালোকে মোবাইল নাম্বাৰটো সলনি কৰি দিব তাৰপাছত এটা অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ দিব লাগিব যিটো আপোনালোকে মোবাইল নাম্বাৰ ফিল আপ কৰিছে সেইটো দিলে নহ'ব এটা বেলেগ মোবাইল নাম্বাৰ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপাছত আহিব ইমেইল আইডিটো আপোনালোকে শুদ্ধকৈ ইয়াত ফিল আপ কৰিব তাৰপাছত আছে আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক আছে তেনেহ'লে আপোনালোকে ফিল আপ কৰি দিব পাৰে দুইটা বক্সত যদি নাই তেনে ক্ষেত্ৰত দুটা বক্সতে আপোনালোকে ন' বুলি ফিল আপ কৰিব যদি ফিল আপ নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ফাইনেল ছাবমিট নহয়গৈ যদি কিবা এৰি থৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ফাইনেল ছাবমিট নহয় বহুতে কমেণ্ট কৰিছে যে ফাইনেল ছাবমিট হোৱা নাই কিয় হোৱা নাই আপোনালোকে যদি কিবা বক্স এৰি থৈ যায় মানে ফিল আপ নকৰাকৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ ফাইনেল ছাবমিটটো নহয়গৈ এতিয়া এইখিনি মই ফিল আপ কৰি লৈছোঁ তাৰপাছত আহিব ৰিজাৰ্ভেশ্যনত আপোনালোকৰ কাষ্টটো চিলেক্ট কৰিবলৈ আহিব আপুনি যদি জেনেৰেল হয় জেনেৰেল চিলেক্ট কৰিব SC যদি OBC হয় OBC চিলেক্ট কৰি যদি T টাইপ হয় T টাইপটো চিলেক্ট কৰিব বা যদি আপোনালোকে কোচ আহোম তেনেকুৱা সম্প্ৰদায় হয় তেনে ক্ষেত্ৰত আদাৰ্ছ অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপাছত PWD কেণ্ডিডেট হ'লে ইয়েছ কৰিব নহ'লে ন' কৰিব তাৰপাছত ইউ আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম ইয়েছ কৰিব তাৰপাছত ডু ইউ ৱান্ট টু এপ্লাই নন টেকনিকেল পোষ্ট ইয়েছ কৰিব ইয়েছ কৰাৰ পাছত আপোনালোকৰ গোটেই পদসমূহ ইয়াত আহি যাব এতিয়া আপোনালোক যিকেইটা পদৰ বাবে ইলিজিবল হয় সেই গোটেই পদখিনি আপোনালোকে এডভাৰটাইজমেণ্টটো চাই পেলাই ইয়াত চিলেক্ট কৰি ল'ব এনেকুৱা নহয় যে কেৱল এটাহে চিলেক্ট কৰিব পাৰি আপুনি যিমানকেইটা পোষ্টত ইলিজিবল হয় সেই গোটেই পোষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব যদি 3-4টাত ইলিজিবল হৈছে যদি কোৱালিফিকেশ্যন মিলিছে তেনে ক্ষেত্ৰত 3-4টা একেলগে আপোনালোকে এড কৰি ল'ব
মই গুটেখিনি এড কৰি লৈছো তাৰ পাছত আহিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰ আপোনাৰ এক্সচেঞ্জ কাৰ্ডৰ যেটো নাম্বাৰ আছে এটো ফিল আপ কৰিব লাগিব যদি এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰা নাই আপডেট কৰি লব আপডেট কৰা ভিডিওটো মই ডেসক্ৰিপচনত দি দিম কিদৰে আপোনালোকে ঘৰতে বহি আপডেট কৰিব পাৰিব যদি ৰিনিউৱেল কৰিবলগীয়া আছে তেনেহলে আপোনালোকে ৰিনিউৱেলটো কৰি লব তাৰ পাছত ফিল আপ কৰিব লাগিব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি প্ৰথমতে ক্লাছ 10 তাৰ পাছত আপোনাৰ 12 তাৰ পৰা ডিগ্ৰী এই গুটেখিনি আপোনালোকে ফিল আপ কৰিব লাগিব কিদৰে ফিল আপ কৰিব সেইটো দেখুৱাই দিছো প্ৰথমতে অবটেন মাৰ্ক অবটেন আপুনি ক্লাছ 10 কিমান নম্বৰ পাইছিলে সেইটো ইয়াত ফিল আপ কৰিব তাৰ পাছত মেক্স মাৰ্ক এটো দেখিছে মাৰ্ক অফ আউট এটো আপোনালোকৰ আপোনাক কিমান নম্বৰ আছিলে 6 ভিতৰত আপুনি যদি সেৱা পাছ কৰিছে 6 ভিতৰত আপুনি কিমান পালে হেতু তেনেকৈ ফিল আপ কৰি ল'ব লাগিব তাৰ পাছত পাৰ্সেন্টেজটো উলিয়াই পেলাই হেতু ফিল আপ কৰিব লাগিব ইয়াৰ অফ পাসিংটো আপোনালোকৰ মাৰ্কশিটত থাকিব মাৰ্কশিটত যেটো ডেট আছে সেই ডেটটো আপোনালোকে ফিল আপ কৰি দিব তাৰ পাছত নেম অফ স্কুল বৰ্ড কলেজ এখিনি আছে ইউনিভাৰ্সিটি ইয়াৰ ভিতৰত আপোনালোকে বৰ্ড নেমটো ফিল আপ কৰি দিলে হ'ব মই সেৱাটো ফিল আপ কৰি দিছো যদি আপুনি স্কুল বা কলেজ নেমটো দিব খোজে তেনেহলে আপোনালোকে দিব পাৰে ইয়াত দেখিছে তাৰ পাছত ঠিক তেনেদৰে হাই সেকেন্ডাৰী কোনটো ষ্ট্ৰীমৰ পৰা পাস কৰিছে হেতু খুদা হৈছে আৰ্টস কমাৰ্চ সায়েন্স গুটেখিনি আহি গৈছে ইয়াত পৰা মই সিলেক্ট কৰি লৈছো কমাৰ্চটো তাৰ পাছত কমাৰ্চত কিমান নম্বৰ পাইছিলে আপোনালোকে হাই সেকেন্ডাৰীত হেতু প্ৰথমতে ফিল আপ কৰিব মাৰ্ক অফ 10ত তাৰ পাছত মাৰ্ক আউট অফ আপোনালোকৰ 500 আছিলে যদি আপোনালোকে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা পাস কৰিছে তাৰ পাছত আপোনাৰ পাৰ্সেন্টেজটো আপোনালোকে ইয়াৰ পৰা উলিয়াই ল'ব তাৰ পাছত আপোনালোকৰ ইয়াৰ অফ পাসিং পুনৰ আপোনালোকে মাৰ্কশিটখন চেক কৰিব মাৰ্কশিটত আপোনালোকে পাই যাব তাৰ পাছত পুনৰ বৰ্ড নেমটো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল দি দিব পাৰে বা আপুনি যদি যোনখন কলেজৰ পৰা পাস কৰিছে সেই কলেজখনৰ নামটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব পাৰে দেখিছে মই বৰ্ড নেমটোকে ফিল আপ কৰি লৈছো তাৰ পাছত ঠিক তেনেদৰে আপোনালোকে ডিগ্ৰীটো সিলেক্ট কৰিব লাগিব ইয়াত দেখিছে গ্ৰেজুৱেচন বিকম আহিছে যেহেতু মই একাউন্টেন্ট কেচিয়াৰ এখিনি সিলেক্ট কৰিছো তাত যেহেতু বিকম বিচৰা হৈছে যদি আপোনালোকে যেটো স্ট্ৰীম আছে আপোনালোকৰ আৰ্টস হেতু আপোনালোকৰ আহি যাব হে পোষ্টটো যিটি গিটা পোষ্ট সিলেক্ট কৰিব হে পোষ্ট গিটাৰ এগেইনষ্ট যি কোৱালিফিকেশন বিচৰা হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ শো কৰিব আৰু বহুতে খুলি আছে যে বিটেক কৰা হ'বনে বিটেক কৰা খিনিৰ বাবে আবেদন কৰিব নোৱাৰিব যেহেতু ইয়াত গ্ৰেজুৱেচনৰ অপচনটো নাহে তাৰ পাছত ইয়াত আপোনালোকে সিজিপিএ যদি আছে আপোনালোকৰ গ্ৰেড সিস্টেম যদি হয় তেনে ক্ষেত্ৰত আপোনালোকে যেটো অবটেন মাৰ্ক আছে তাত আপোনালোকৰ সিজিপিএ পইণ্টটো মেক্স মাৰ্কত আপোনালোকৰ যেটো 10 আছে 10 ফিল আপ কৰি দিব যেহেতু টোটাল পইণ্ট 10 থাকে তাৰ পাছত পাৰ্সেন্টেজটো আপোনালোকে কনভাৰ্ট কৰি ল'ব আপোনালোকৰ ইনটু 10 কৰিলে হয় নে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ অলপ ফৰ্মুলা এটা আছে হেতু আপোনালোকে মাৰ্কশিটৰ বেক সাইডে পাই যাব বা আপোনালোকে গুগলত সাৰ্চ কৰি ল'ব পাৰে সিজিপিএ টু পাৰ্সেন্টেজ কনভাৰ্ট বুলি তেনেকৈ আপোনালোকে সাৰ্চ কৰি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি আপোনালোকে ফিল আপ কৰি দিব বুঢ়ে খুদি আছিল যে হেতুয়ে মাৰ্কটো কেনেকৈ ফিল আপ কৰিম ডিগ্ৰীত আপোনালোকে টোটাল মাৰ্কটো 10 দিব যদি সিজিপিএ আছে আৰু যেটো সিজিপিএ পইণ্ট পাইছিল আপোনালোকে টোটাল হেতু আপোনালোকে মাৰ্ক অফ 10 ফিল আপ কৰি দিব তাৰ পাছত ডিপ্লোমা ইন নন টেকনিক্যাল ইয়াত বিচৰা হৈছে যে কম্পিউটাৰ সাৰ্টিফিকেটখন বিচৰা হৈছে বুঢ়ে খুদি আছিল যে কম্পিউটাৰ সাৰ্টিফিকেটখন অহা নাই মই কৰিব পাৰিম নোৱাৰিম আপোনালোকে তেনে ক্ষেত্ৰত নোৱাৰিব যেহেতু কাৰণ ইয়াত আপোনালোকৰ যেটো মাৰ্ক আছে কিমান নম্বৰ পাইছিলে কিমানৰ ভিতৰত আৰু লগতে পাৰ্সেন্টেজ ডেট অফ পাসিং এই গুটেখিনি বিচৰা হৈছে সেইখিনি আপোনালোকে ভুলকে ফিল আপ কৰিব নোৱাৰিব যদি আপোনালোকৰ ইনষ্টিটিউটৰ পৰা আপোনালোকক দিয়ে মাৰ্কশিটখন তেনে ক্ষেত্ৰতে আপোনালোকে এইখিনি ডিটেইলছ ফিল আপ কৰিব পাৰিব ঠিক আছে তাৰ পাছত আপোনালোকে ঠিক তেনেদৰে যেটো কম্পিউটাৰ সাৰ্টিফিকেটৰ ডিটেইলছ আছে সেইখিনিও ফিল আপ কৰিব লাগিব তাৰ পাছত ইয়া খুদাইছে ইউ হেভ তাৰ পাছত কম্পিউটাৰ সাৰ্টিফিকেটটো এডভাৰটাইজমেন্টৰ লগত মেডিচিন নামলৈ হেতু ইয়েস কৰিব তাৰ পাছত এমপ্লয়মেন্ট এক্সচেঞ্জ আছে নে হেতু ইয়েস কৰিব তাৰ পাছত আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু পুনৰ আপোনালোকে ইয়াত ফিল আপ কৰি দিব তাৰ পাছত আছে ফটোৰ সিগনেচাৰৰ সাইজটো ইয়াত দিয়া হৈছে 50 KB তলত হ'ব লাগিব এখিনি আপোনালোকে চাই ল'ব যদি পৰা নাই তেনেহলে আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব পাৰে লিংকটো মই ডেসক্ৰিপচনত দি দিছো হোৱাটছআপ গ্ৰুপৰ ইয়াত গৈ ফটো আৰু সিগনেচাৰটো আপোনালোকে আপলোড কৰি ল'ব যদি সাইজ মতে নিমিলে তেনে ক্ষেত্ৰত আপোনালোকৰ ফৰ্মখন ফাইনেল সাবমিট নহব এটা পাসপোৰ্ট দিব লাগিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ পাসপোৰ্ট এটা দি ল'ব যেহেতু লগইন কৰা সময়ত আপোনালোকৰ পাসপোৰ্টটো প্ৰয়োজন হ'ব বা এডমিট কাৰ্ড ডাউনলোড সময়তো আপোনালোকৰ পাসপোৰ্টটো প্ৰয়োজন হ'ব সেইবাবে এটা সহজ পাসপোৰ্ট আপোনালোকে দি ল'ব ডিক্লাৰেচন কিটা টিক মাৰ্ক দি প্লাই ফাইনেল সাবমিট অপচনত আপোনালোকে ক্লিক কৰিব ফাইনেল সাবমিট কৰাৰ পাছত ওকে অপচনটোত ক্লিক কৰিব যদি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰোতে বহুত টাইম লগাই দিছে 15-20 মিনিট লগাই দিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ফাইনেল সাবমিটটো নহয়গে তেতিয়া আপোনালোকে পুনৰ ৰিফিল কৰিব পুনৰ আপোনালোকে পেজটো ৰিফ্ৰেছ কৰি পেলাই পুনৰ আপোনালোকে আবেদন কৰিব বহুতে কি কৰে বহুত টাইম লগাই দিছে সেইবাবে আপোনালোকৰ ফাইনেল সাবমিটটো নহয়গে ইয়াত দেখিছে মোৰ ফাইনেল সাবমিট হৈ গৈছে আপোনাৰ ৰেজিষ্ট্ৰেচন একনলেজমেন্টটো আহি গৈছে মই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি লৈছো তাৰ পাছত লগইন অপচনটো আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত পুনৰ আপোনালোকে লগইন অপচনটো ইয়াত দেখিছে সেই অপচনটো ক্লিক কৰিব ইয়াত আপোনালোকে যেটো এপ্লিকেশন নাম্বাৰ কপি কৰিছিলে হেতু ফিল আপ কৰিব বা মোবাইল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব পাৰে যদি এপ্লিকেশন নাম্বাৰটো কপি কৰিবলৈ থাকি গৈছে তাৰ পাছত ইয়াত পাসপোৰ্টটো আপোনালোকে ফিল আপ কৰি লগইন অপচনটো ক্লিক কৰি দিব লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন ফৰ্ম আছে যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰিছে সেই ফৰ্মখন আপোনালোকৰ ডাউনলোড হৈ যাব ইয়াত দেখিছে ওয়েলকাম আপোনালোকৰ ইয়াত গুটে ফটো সিগনেচাৰ গুটেখিনি শো কৰিছে সাইডত আপোনালোকে দেখিবলৈ পাব প্ৰিন্ট এপ্লিকেশন প্ৰিন্ট সেই অপচনটো যেতিয়া ক্লিক কৰিব আপোনাৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকৰ প্ৰিন্ট হৈ যাব বা পিডিএফ আকাৰে আপোনালোকে সেভ কৰি ল'ব পাৰিব
এইদৰে অতি সহজতে ডিএমইৰ নন টেকনিকেল পদসমূহৰ বাবে আবেদন কৰিব পাৰিব যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে অতি সোনকালে আবেদনটো কৰি লওক 16 তাৰিখলৈকে সময়সীমা বান্ধি দিয়া হৈছে যদি আবেদন কৰোঁতে কিবা অসুবিধা পাইছে তেনেহলে কমেন্ট কৰি জনাব যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহলে আপোনালোকে ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে ধন্যবাদ আজি ভিডিওটো ইমানে আছিল ভিডিওটো চাই যদি আপোনালোক অলপ হলেও উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ